নমস্কাৰ সকলোকে আজি কেইযোৰমান আপোনালোকৰ ওচৰত লৈ আহিছোঁ ডাইটছৰ যোৰা আৰু ডাইটছৰ যোৰা কেইযোৰ খুবেই ধুনীয়া আৰু আমি কেইটামান কালাৰ লৈ আহিছোঁ। প্ৰথম কালাৰযোৰ আপোনালোকে দেখুৱাম, একদম মুগা কালাৰ বুলি ক'লেও একদম ভুল নহয়, হয় নাই? কালাৰটো মুগা কালাৰ পাব আৰু ইয়াতে পাব ৰঙা আৰু গল্ডেনত কাম কৰা থাকিব। কেইযোৰ গোটেই ৰেডি টু ৱেৰ কৰি লৈ আহিছোঁ। চাদৰত দহি বটা একদম ৰেডি হৈ আছে, ফিক্স পাৰি থাকিব আৰু হল বডি এনেকৈ ৱাক কৰা হৈ আছে। আপোনালোকক প্ৰথমযোৰ খুলি দেখুৱাব লৈছোঁ, চাওকচোন। ওচৰৰ পৰা মই দেখুৱাই দিছোঁ আপোনালোকক। এইখন থাকিব চাদৰ, খুবেই ধুনীয়া, গৰমত পিন্ধিব পাৰে, একদম ছামাৰ আউটফিট। এইখন হ'ব চাদৰ, তাৰপাছত এইখন থাকিব মেখেলা। মেখেলাখনো পূৰা ষ্টিচ কৰা হৈ আছে। তলত থাকিব এনেকুৱা 2 লাইনৰ ডিজাইন কৰা, গল্ডেন আৰু চেম মানে ৰঙাত, আৰু ওপৰ ভাগত এনেকুৱা বুটাত পাব। এইখন থাকিব মেখেলা। এইটো হ'ব ব্লাউজ পিচ, আৰু ব্লাউজ পিচটো বহুত বেছি আহল বহল। এয়া এইটো থাকিব ব্লাউজ পিচ, ঠিক আছে। তাৰপিছত ইয়াৰে গোটেইকেইযোৰে ৰেডি টু ৱেৰ কৰা হৈ আছে। এটা পাব এনেকুৱা এটা কালাৰত, খুবেই ধুনীয়া বডি হাগিং কালাৰ, গৰমত পিন্ধাকে খুবেই ধুনীয়া এযোৰ কাপোৰ। এইটো এটা কালাৰত পাব, চাওকচোন। এইটো হ'ব মেখেলা আৰু এইখন থাকিব চাদৰ। নেক্সট এযোৰ থাকিব চেম মুগা, কাৰণ হ'ব মেখেলা। এইটো ব্লাউজ পিচ, সকলোৰে ব্লাউজ পিচ আছে, আৰু এইখন থাকিব চাদৰ। যদি ভাল লাগে আপোনালোকৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ কৰি ল'ব পাৰিব, আৰু কাপোৰ কেইযোৰ আপোনালোকে লাভ কৰিব পাৰিব অনলি 8 rupees, 890। এইটো হ'ব ব্লাউজ পিচ, এইখন থাকিব মেখেলা। চেম প্ৰথমযোৰ যেনেকুৱা দেখিছে, যেনেকুৱাকৈ মই দেখুৱাইছোঁ, ছাইড পাৰি ফিক্স থাকিব, মেখেলা ষ্টিচ থাকিব, আৰু চাদৰখনো যিহেতু দহি বটা থাকিব আৰু ছাইড পাৰি থাকিব। চ' আপোনালোকে টেনশ্যন ল'ব নালাগে, বাকীকেইযোৰে তেনেকুৱাই পাব আৰু আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰিব।